মিয়াই কংগ্ৰেছৰ অক্সিজেন। মিয়াৰ ভোটতে কংগ্ৰেছ চলে, মিয়াৰে ৰাজনীতি কৰে। আমি মিয়াৰ বহুত কাম কৰিছোঁ। মিয়া মানুহে অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, কোনো কথা নাই। খালি কিছুমান কথা যে ক'ৰবাত খালী মাটি পালে বহি দিয়ে, যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ, ভাল কামখিনি ভাল হ'ব। মই থকালৈকে সন্দেহজনক মিয়াক মই দিগদাৰি কৰিয়ে থাকিম। ইতিমধ্যে এতিয়া শান্তি হৈছে, তেওঁলোকৰ যাতে শান্তি হয় তাৰ কাৰণে আপোনালোকৰ আগত আকৌ এবাৰ কৈ দিছোঁ, তাৰমানে বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। এভিকশ্যন চলিবই, বহু বিবাহ বন্ধ হ'ব। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম কৰিম। কংগ্ৰেছেও মানে কংগ্ৰেছৰতো চাউল পানী অসমত নায়েই, আৰু একোতো বাকী নাই। এবাৰ নিৰ্বাচনত কি হ'ব? বিৰোধী টাৰ্গেট কংগ্ৰেছে 22টা সিটত ইলেকশ্যন খেলিব আৰু তাতেই ঘূৰা ঘূৰি কৰি থাকিব, আৰু কেণ্ডিডেটবিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব। 22টা সমষ্টিত অলৰেডি কেণ্ডিডেটবিলাকক ইচাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক, 3 কোটি পিছত দিব লাগিব বুলি। গোটেই মিয়া সমষ্টিত যিমান কেণ্ডিডেট আছে তাৰ পৰা ধাম ধুম পইচা উঠাব। আগতে উঠাইছিল, এবাৰতো গণ্ডগোল লাগিব কংগ্ৰেছত। কোনকেইটা সমষ্টি? মোক কৈ আছে নহয় মানুহবিলাকে, কেণ্ডিডেটবিলাকে। কোনকেইটা সমষ্টি? এই যিকেইটা 22টা সমষ্টি, সৃজনগামৰ পৰা, বাগবৰৰ পৰা, মন্দিয়াৰ পৰা, চমৰীয়াৰ পৰা, গোটেইখিনি আৰু দলগাঁৱৰ পৰা।